প্ৰদূষণত নতুন অভিলেখ দেশৰ ৰাজধানী দিল্লীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে একাধিক নিষেধাজ্ঞা জাৰি ভয়াবহ প্ৰদূষণৰ বাবে ইতিমধ্যে দিল্লী চৰকাৰে কেইবাটাও নিষেধাজ্ঞা জাৰি কৰিছে অধিসূচনা অনুসৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সকলো প্ৰাথমিক বিদ্যালয়তে অনলাইন শ্ৰেণী অনুষ্ঠিত হ'ব ইয়াৰ উপৰিও যিবোৰ নিৰ্মাণ ভঙা বা জৰুৰী নহয় তেনে নিৰ্মাণ কাম বন্ধ কৰিব লাগে বুলিও জনোৱা হৈছে গুৰুগ্ৰাম ফৰিদাবাদ গাজিয়াবাদ নয়ডাকে ধৰি দিল্লীত BS3 পেট্ৰল BS4 ডিজেল চাৰিচকীয়া বাহন চলাচল নিষিদ্ধ কৰা হৈছে জৰুৰীকালীন অৱস্থাৰ বাহিৰে ডিজেল চালিত জেনেৰেটৰ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে পথৰ ধূলিবোৰ অবিৰত পানীৰে পৰিষ্কাৰ কৰাৰ লগতে একাধিক নিষেধাজ্ঞা জাৰি কৰা হৈছে উল্লেখ্য যে শুকুৰবাৰে পুৱা দিল্লীৰ বায়ুৰ গুণগত মান আছিল 498 যিটো ভয়ংকৰ বুলি বিবেচনা কৰা হয় শুকুৰবাৰে দিল্লীৰ সৰ্বাধিক প্ৰদূষিত হোৱা 5টা অঞ্চল হৈছে ক্ৰমে জাহাংগীৰপুৰী ৱাৱানা ৱাজিৰপুৰ ৰোহিণী পাঞ্জাবী বাগ কুসুম হোটেল 30 বছৰৰ অবিৰত সেৱা দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড